বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি উপলক্ষে আজি সমগ্ৰ ৰাষ্ট্ৰজুৰি সামূহিক পূৰ্ণাংগ বন্দে মাতৰম পৰিৱেশনৰ কাৰ্যসূচী আয়োজন হৈছে। 1875 চনত প্ৰাতঃস্মৰণীয় বংকিম চন্দ্ৰ চট্টোপাধ্যায় ডাঙৰীয়ে ৰচনা কৰা বন্দে মাতৰম গীতে সমগ্ৰ দেশৰ কোটি কোটি জনতাৰ হৃদয়ৰ কণ্ঠস্বৰ হিচাপে পৰিগণিত হৈছিল আৰু আজিও বন্দে মাতৰমে দেশৰ শত কোটি সহস্ৰ জনক সদায় অনুপ্ৰাণিত কৰে। গতিকে আজি আমি সমগ্ৰ দেশৰ লগতে অসমৰ গুৱাহাটীতো আনুষ্ঠানিকভাৱে প্ৰায় 2000 কাৰ্যকৰ্তাৰ উপস্থিতিত পূৰ্ণাংগ বন্দে মাতৰম আমি সামূহিকভাৱে পৰিৱেশন কৰোঁ আৰু দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব আৰু ঐক্য সংহতিক সুদৃঢ় কৰাৰ বাবে আৰু এবাৰ সংকল্প গ্ৰহণ কৰোঁ। দেশৰ নৱপ্ৰজন্মৰ মাজত বন্দে মাতৰম ৰাষ্ট্ৰগীতটোৱে যাতে তেওঁলোকৰ ভৱিষ্যত জীৱনতো দেশৰ স্বাভিমান আৰু আমাৰ স্বদেশী যি তন্ত্ৰ মন্ত্ৰ, এই স্বদেশী তন্ত্ৰ মন্ত্ৰক যাতে শক্তিশালীভাৱে আমি এখন স্বাভিমানী আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে বন্দে মাতৰম এই পূৰ্ণাংগ গীতৰ পৰিৱেশনৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। দুৰ্ভাগ্যবশতঃ কংগ্ৰেছ দলটোৱে 1923 চনত তেওঁলোকৰ যি কাকিনাৰা অধিৱেশন হৈছিল, এই অধিৱেশনত সেই অধিৱেশনৰ সভাপতি বা এই মুকলি সভাৰ সভাপতি গৰাকীয়ে পূৰ্ণাংগ বন্দে মাতৰমৰ বিৰোধিতা কৰিছিল আৰু তাৰপিছত বন্দে মাতৰমৰ মাত্ৰ 4টা স্তৱক গোৱাহে আমি আৰম্ভ কৰোঁ। কিন্তু বংকিম চন্দ্ৰ চট্টোপাধ্যায় ডাঙৰীয়াৰ যি পূৰ্ণাংগ বন্দে মাতৰম, এই বন্দে মাতৰমত দেশৰ স্বাভিমান, দেশৰ চহকী সংস্কৃতি, আমাৰ শৌৰ্য বীৰ্য সকলোবিলাক দিশ বন্দে মাতৰমত প্ৰতিধ্বনিত হৈ আছে। কিন্তু আমিও আজি পূৰ্ণাংগ বন্দে মাতৰমৰ সলনি মাত্ৰ 4 লাইনযুক্ত বন্দে মাতৰম আমি গোৱাৰ সকলোৱে চেষ্টা কৰোঁ বা গাওঁ। কিন্তু এতিয়া আমি পুনৰবাৰ পূৰ্ণাংগ বন্দে মাতৰম পৰিৱেশনৰ জৰিয়তে যাতে আমাৰ মাজত অনাগত দিনত যাতে দেশৰ একাত্মতা, দেশৰ সংহতি, ঐক্য আৰু অধিক সুদৃঢ় কৰিব পৰা যায় আৰু জনতাৰ মাজত দেশাত্মবোধৰ যিটো ভাৱ, এই ভাৱটো পুনঃ শক্তিশালী কৰিব পৰা যায় আৰু মা ভাৰতীক অনাগত দিনত এক আত্মনিৰ্ভৰ ভাৰত হিচাপে যাতে গঢ়ি তুলিব পৰা যায়, তাৰ কাৰণে বন্দে মাতৰম পূৰ্ণাংগ বন্দে মাতৰমৰ আলম লৈ সমগ্ৰ ৰাষ্ট্ৰজুৰি আমি এই অভিযান গ্ৰহণ কৰিছোঁ। মই খবৰটো সংবাদ মাধ্যমতো পাইছোঁ বা আজি পুৱাৰ পৰা বিভিন্ন সংগঠন বা সমাজে ইয়াৰ প্ৰতিক্ৰিয়াও দিছে। মই খবৰটো পাই আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি বিধায়ক তৰংগ গগৈলৈ ফোন কৰিছোঁ। তেখেতে মোক যিখিনি কথা জনালে যে হঠাৎ তাৰমানে কাইলৈ যে সন্ধিয়া 6টা বজাত তেওঁৰ ফ্লাইট দিল্লীৰ পৰা, সেই কথাটো যি ধৰণে পৰিকল্পনা কৰি হ'ব লাগিছিল সেই ধৰণে নহ'ল। যিহেতু BCCI তেওঁৰ টিকেটৰ পৰা অহা যোৱা ব্যৱস্থা, আনকি তেওঁৰ ঘৰ বোকাখাতলৈ লৈ যোৱাৰ গাড়ী দিয়া পৰ্যন্ত কামটো BCCI কৰে। কিন্তু আমিও এই ক্ষেত্ৰত বা আপোনালোকৰ সংবাদ মাধ্যমত এই খবৰটো তেনেদৰে প্ৰচাৰ নহ'ল যে উমা চেত্ৰী ইমান সময়ত গুৱাহাটী পাবহি, কম আৰু যিমান প্ৰচাৰ হ'ব লাগিছিল ইমানো প্ৰচাৰ নহ'ল। কিন্তু আমিও তেওঁলোকৰ ফালৰ পৰা তেনেকুৱা খবৰ নাপালোঁ যে উমা চেত্ৰী কালি সন্ধিয়াই আহি পাব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাতিপুৱাৰ ভাগত তেখেতসকলে একেলগে মত বিনিময় কৰিছে। কিন্তু সন্ধিয়াই যে আহি পাব এই খবৰটো, বিশেষকৈ মই ভাৰতীয় জনতা পাৰ্টীৰ কথা কৈছোঁ, আমাৰ ওচৰত বা মোৰ ওচৰত বিশেষভাৱে তেনেকৈ ক্লিয়াৰ নাছিলে। কিন্তু যেতিয়া মই খবৰ পালোঁ, গতিকে আজি আমি ভাবিছিলোঁ আজি সন্ধিয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ উপস্থিতিত আমাৰ পাৰ্টি অফিচতেই তেখেতৰ সম্বোধনা এটা জনাম। মই লক্ষ্য কোঁৱৰৰ লগতো কথা পাতি খবৰ ল'ব লাগিব। তেওঁ কালি ৰাতিয়ে বোকাখাত গুচি গ'ল। গতিকে সেইটো কাৰণে পৰহি বোধহয় তেখেত আহিব উমা চেত্ৰী ডাঙৰীয়ানী। আমি শুভেচ্ছাটো দিছোঁ আৰু অলৰেডি সামাজিক মাধ্যমত সংবাদ ওলাইছে
তেখেতক আমি পৰৱৰ্তী সময়ত দলৰ ফালৰ পৰা বুলি নহয়, আমি গৌৰৱী অসমীয়া, গৌৰৱী ভাৰতীয় হিচাপে তেখেতক আমি যিমান পৰা যায় সিমান ব্যাপক ৰূপত আমি আমাৰ যুৱ মৰ্চাও সহায় কৰিব, সম্বৰ্ধনা জ্ঞাপন কৰিব। আচলতে এই গোটেই কথাটো মই আচলতে বাহিৰত আছিলো, গতিকে যোৱাকালি ৰাতিহে মই আহি পেলাই গুৱাহাটী পাইছো। গতিকে আমি যেনেধৰণে আদৰণি জনাব লাগিছিল, আচলতে আগতীয়াকে যদি গম পালো হয় হয়তো আমি এনেধৰণৰ বাহিৰত যোৱা প্ৰগ্ৰেম নাৰাখিলো হয়, কিন্তু যিহেতু আমি আগতীয়াকে গম পোৱা নাই, গতিকে আমাৰ আগতে নিৰ্ধাৰিত কাৰ্যসূচী আছিল আৰু আমি বাহিৰত আছিলো, আৰু সেইকাৰণে আমি যেনেধৰণে হয়তো তাত গৈ পেলাই কিন্তু তেখেতক আমি আন্তৰিকতাৰে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছো, অভিনন্দন জ্ঞাপন কৰিছো, আৰু আগতো আমি তেনেধৰণে তেখেতৰ ঘৰত গৈও আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো, কাৰণ তেখেতসকলে আমাৰ দেশৰ কাৰণে সুনাম কঢ়িয়াইছে আৰু তেখেতসকলে আমাৰ দেশৰ কাৰণে সদায় এনেধৰণে যাতে সুনাম কঢ়িয়াই থাকিব পাৰে তাৰ বাবে আমাৰ শুভেচ্ছা আছে।